ওয়েলকাম টু এগ্রি প্রেপ গাইড। তোমালোকৰ যাৰ যাৰ ABCIDৰ প্ৰব্লেমটো আছিল মই সেইটো ডিছকাছ কৰিম। চোৱা, ABCID ভেৰিফাই প্লাছ আপডেট কৰাটো মেণ্ডেটৰী হয়। উইদাউট ABCID মানে ABCID আৰু আপাৰ আইডি কিছুমানে এইটো কনফিউজন ছেম হয়। একাডেমিক বেংক অফ ক্ৰেডিটছ মানে চোৱা, তেতিয়াৰ পৰা নেশ্যনেল এডুকেশ্যন পলিচি আহিছে, নতুন নিউ এডুকেশ্যন পলিচি, তেতিয়াৰ পৰাই এনেকুৱা ৰুলছ আহিছে যে যিকোনো এটা ষ্টুডেণ্টৰ পাৰ্টিকুলাৰ এটা নাম্বাৰ থাকিব ABCID বুলি। যিমান হাই ছেকেণ্ডেৰীৰ পৰা ক্লাছ 10-12ৰ পৰা যিমান ৰিজাল্টৰ ৰেকৰ্ডছ এইটো নাম্বাৰত থাকিব। মানে এতিয়া তুমি ক'ৰবাত জব কৰিব যাবা, জবি হওক, ABCID তোমাৰ এণ্টাৰ কৰিব, তোমাৰ হোল ডাটা ওলাই আহিব। চ' এইটো মেণ্ডেটৰী হয় ৰিজাল্ট পাব্লিছৰ কাৰণে, সেইটো কাৰণে লাগে। চ' এতিয়া চোৱা, কিছুমানৰ যদি ABCID নাই, কেনেকুৱা কি বনাব পাৰি বা আপডেট কেনেকৈ কৰিবা মই ডিছকাছ কৰিম এইটো ভিডিঅ'ত। ফাৰ্ষ্ট, এতিয়া কিছুমানে অলৰেডি ABCID যোনটো 12 ডিজিট নাম্বাৰ সেইটো আপডেট কৰিছে তাতে ৱেবছাইটত, মানে AU ৱেবছাইটত আপডেট কৰাটো মেণ্ডেটৰী হয়। লগ ইন কৰিবা, ইনকেছ কোনোবা বনাইছিলা দেন তোমালোকে নিজে ABCID আৰু চোৱা। মেক্সিমামৰ প্ৰব্লেম এতিয়া কি হ'ল, মানে একাডেমিক যোনটো ক্লাছ 12ত যিহেতু বনাই দিছিল তোমালোকৰ মে বি স্কুলৰ পৰা, কিছুমানৰ জাষ্ট নাম্বাৰটোহে দিছে, যোনটো ডকুমেণ্টছ হয় কাৰ্ডটো দিয়া নাই। চ' প্ৰব্লেম সেইটোৱে হৈছে। এতিয়া তোমালোকে কেনেকৈ কি কৰিবা মই সেইটোৱে শিকাই দিম বাৰু ভিডিঅ'ত। তোমালোকে ডিজিলকাৰ এপত ফাৰ্ষ্টত যাবা, গৈ কিনে নিজৰ ফোন নাম্বাৰেদি বা আধাৰ কাৰ্ডেদি লগ ইন কৰিবা, যোনটো তোমাৰ নিজৰ আধাৰ কাৰ্ড। তাতে চাবা ABCID বা আপাৰ আইডি থাকিব, বাট তাতে প্ৰব্লেম এতিয়া কি দেখা দিব, তোমালোকে ডাউনলোড কৰিব নোৱাৰিবা। চ' এতিয়া কি কৰিবা, সেইটো বস্তু ডিলিট কৰিব পৰা যায়। ডিলিট কৰি দিয়া, ডিলিট কৰি নতুনকৈ আকৌ ছেম নাম্বাৰ দি ৰেজিষ্টাৰ কৰা। এইটো এটা লাষ্ট উপায় আছে তোমাৰ ABCID জেনেৰেট কৰিবৰ কাৰণে। প্লাছ ডকুমেণ্টটো চোৱা, তাতে দুটা নাম্বাৰো আপলোড কৰিব লাগে, প্লাছ ABCID ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্টত কি আপলোড কৰিবা, যোনটো AU পৰ্টেলত যোনটো PDF আছিল, যোনটো আই কাৰ্ডৰ নিচিনা ফটো মই দেখাই দিম বাৰু, এইটো আপলোড কৰিব লাগে তাতে। JPG ফৰ্মেটত নহয়, PDFত। কিছুমানত ফটো আপলোড কৰি দিয়ে, PDF আপলোড কৰিব লাগিব। বাট এইটো বস্তু যদি এতিয়া নোৱাৰা, ইটছ অ'কে, কোনো প্ৰব্লেম নাই, এক্সাম দিব পাৰিবা। এক্সাম হ'লেও তোমাৰ ABCID নালাগে, বুজিছা। বাট কাউন্সিলিঙৰ টাইমত লাগিব, এডমিশ্যনৰ টাইমত লাগিব। চ' এক্সাম দিয়া, যাৰ যাৰ ভাল হয়, ৰেংক ভাল আহে, তো অফক'ৰ্ছ এডমিশ্যন যেতিয়া ল'বা দেন এইটো মেণ্ডেটৰী হয়, ডকুমেণ্টছটো জমা দিব লাগিব। চ' এতিয়া পেনিক হ'ব নালাগে, তোমালোকে এক্সাম দিয়া, ইনকেছ কোনোবা পৰা নাই, বাট পাছত চ' ৱেবছাইটত এতিয়া তোমালোকে আপলোড কৰিবৰ কাৰণে টাইম পাইছা, পাছত মে বি আকৌ অপশ্যনটো নাইকিয়া হৈ যাব। চ' প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে মই কৈছোঁ যাৰ যাৰ আছে ABCID ডকুমেণ্টটো আপলোড কৰি দিয়া। বাট ষ্টিল যোনটো ডেছবৰ্ড আছে তাতে ছেকশ্যনত আপডেট আৰু ভেৰিফাই শ্ব' কৰিব আপলোড কৰাৰ পাছতো। চ' আপলোড হ'ল কেনেকৈ গম পাবা, তাতে লিখা থাকিব, মই দেখাই দিম। এনেকুৱা অপশ্যন আহিলে তোমাৰ মানে আপলোড হৈ গৈছে, বাট ষ্টিল ভেৰিফাই দেখাব যে ভেৰিফাই কৰা, প্ৰব্লেম নাই। মানে আনভেৰিফাইড শ্ব' কৰি থাকে, কিহৰ কাৰণে, মানে সেইটো যোনটো তুমি ভেৰিফাই মানে ক্লাছ 12ত যোনটো ABCID দিছিলা, প্লাছ আগত যদি দিয়া নাই বা নিটৰ টাইমত দিছিলা, আৰু এইটোৰ লগত মেটচ নহ'লে আনভেৰিফাইড শ্ব' কৰে। মেক্সিমামত ভেৰিফাই হৈ যায়, কোনো প্ৰব্লেম নাই। আৰু এটা কথা, মানে যোনটো ডেছবৰ্ড যেতিয়া আপলোড কৰিবা, আপলোড কৰাৰ পাছত মানে ৰেড মাৰ্কিং থাকিব পাৰে যে ABCID ইজ নট ভেৰিফাইড, আপডেট দিয়াৰ পাছতো আপডেট বুলি আহিব পাৰে, ষ্টিল একো কেছ নাই। মই কৈছোঁ কোনো প্ৰব্লেম নহয় এইবোৰ এডমিশ্যনত। জাষ্ট এডমিশ্যন কেতিয়া হ'ব, পঢ়িবা ভালকৈ, এক্সাম দিবা, ৰেংক আহিব, দেন এডমিশ্যন হ'ব, বুজিছা। আৰু কাৰোবাৰ গ্ৰেছ মাৰ্ক আছে কোনো এটা ছাবজেক্টত, এডমিশ্যন নহয়। আগতেও কৈছোঁ, বাট বেটাৰমেণ্ট দিব লাগিব মিনিমাম 4টা ছাবজেক্টত। বাট এইবাৰ AU চেট এপ্লাই কৰিছা, তোমালোকে এক্সাম দিয়া, চ' এটা এক্সপিৰিয়েঞ্চ হয় নেক্সট ইয়েৰ। কাৰণ গ্ৰেছ মাৰ্ক থাকিলে তুমি BSc নাৰ্ছিং কোৱা, পেৰামেডিকেল কোৱা, D.Pharm, B.Pharm, অসমৰ যি হওক, বাহিৰতো তুমি কোনো গভৰ্ণমেণ্ট কলেজত ছিট নোপোৱা এক্সেপ্ট GNM, ANM, কাৰণ তাতে ক্লাছ 10ৰ মাৰ্কছখিনিহে চায়। চ' ক্লাছ 12ত তোমাৰ পাছ হ'বই লাগিব, আৰু মিনিমাম 4টা ছাবজেক্টত বেটাৰমেণ্ট। জাষ্ট এটা ছাবজেক্টত বেটাৰমেণ্ট দিলে নহ'ব। বাট প্ৰাইভেট কলেজত তোমাৰ এডমিশ্যন হৈ যাব, প্ৰব্লেম নাই, বা নৰ্মেল BSc কলেজত এডমিশ্যন হৈ যাব। কিন্তু এইবোৰ কম্পিটিটিভ এক্সাম য'ত আছে, মানে এগ্ৰিকালচাৰ, ভেটেনাৰী, জব ইহ, BSc নাৰ্ছিং বাগেৰা, তাতে এডমিশ্যন নহয় তোমালোকৰ, বুজিছা। এতিয়া কিছুমানৰ এক্সাম বেয়া হৈ যায়, প্ৰব্লেম নাই। চ' তোমালোকে এতিয়া পঢ়া ভালকৈ, এইকেইদিন মক টেষ্টখিনি দিয়া। আমাৰ প্ৰব্লেম যদি পোৱা, কিবা ডাউটছ সুধিবা। লঞ্চ কৰিছোঁ, আমাৰ এগ্ৰি প্ৰেপ গাইড এপ প্লে ষ্টৰত পাই যাবা বা iOS-তো পাই যাবা। তোমালোকে কি কৰিবা, তাতে ডাউনলোড কৰাৰ পাছত 3 ডট বাৰ থাকিব বা আমাৰ লিংক থাকিব, যাতে ফ্ৰী টেষ্ট, আমাৰ ফ্ৰী মক টেষ্ট হৈ আছে আমাৰ এপত। আপোনালোকে যোনে গাৰ্জেনে চাই আছে ভিডিঅ', আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে ফ্ৰীলি টেষ্টটো দিয়াব পাৰে। আমি ফ্ৰীলি দি আছোঁ এইকেইদিন, লাষ্টত পাৰ্ট টেষ্টখিনি। কিন্তু আমাৰ যিমান ফুল টেষ্ট হৈছে সেইখিনি আমি পেইড লৈ আছোঁ, 99 ৰুপিজ। বাট পাৰ্ট টেষ্ট আমি চেপ্টাৰ ৱাইজ কৰি আছোঁ, লাইক 10টা-12টা ফিজিক্স, কেমেষ্ট্ৰি, বায়'ৰ, মানে এক্সামৰ আগলৈকে কৰি থাকিম। 3টা-4টা টেষ্ট হ'ব, সেইখিনি ফ্ৰীতে পাই যাব, কোনো বেটচ এনৰোল কৰিব নালাগে। জাষ্ট এপটো ডাউনলোড কৰি টেষ্ট দিব পাৰিব। এভৰিডে 6:30 আমাৰ লাইভ হ'ব টেষ্টটো। আজিও আমাৰ টেষ্ট হৈ গ'ল, এইখিনি আপোনালোকে এটেম্প কৰিব যদি কোনোবা আছে।